সমগ্ৰ দেশৰ লগতে লংকাৰ গুৰুদ্বাৰত প্ৰতি বছৰৰ দৰে এইবাৰো শিখ সম্প্ৰদায় লোকসকলে পালন কৰে প্ৰথম গুৰু শ্ৰী গুৰু নানক দেৱজীৰ 555 সংখ্যক প্ৰকাশ উৎসৱ। এই উৎসৱত উপস্থিত থাকে লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰ। ধৰ্মীয় ৰীতি-নীতি মাজেৰে পবিত্ৰ শ্ৰী গুৰু গ্ৰন্থ চাহিবজীৰ অখণ্ড পাঠ সমাপ্ত কৰাৰ লগতে ধৰ্মীয় শবদ কীৰ্তন কৰি সকলো ধৰ্মৰ লগত মিলি অতি উলহ মালৰে পালন কৰে শ্ৰী গুৰু নানক দেৱজীৰ জন্ম উৎসৱ। वाहिगुरु जी का खालसा वाहिगुरु जी की फतेह। आमार सिख धर्मर प्रथम गुरु महाराज श्री गुरु नानक देव जी 555तम उत्सवर उपलक्षे लंकावासी गुरुप्रेमी सत्संगत और लंका राइजर सहयोगत लंका गुरुद्वारा साहेबत अति उलह मालहेरे आमी उद्यापन करि आसो। এই जन्म उत्सवर लगत संगति राखि 5টি प्रभात फेरी और एटी अखंड पाठरे आमार कार्यसूची चलि आछे। खन्तेक समय आगते आमार अखंड पाठर भोग अर्थात समाप्ति होइছে। एतिया सबत कीर्तन कार्यसूची चलि आछे। मैं আজি এই पवित्र दिनत অসমবাসী राइजলৈ आन्तरिक शुभेच्छा ज्ञापन करिছোঁ और वाहिगुरुजीৰ ওচৰত আৰ্দাস জনাইছোঁ যাতে वाहिगुरुजीয়ে অসমৰ সকলো জনগোষ্ঠীৰ লোকক ভালে কুশলে ৰাখক, আমাৰ মাজত ভাতৃত্ববোধ সদায় জীয়াই থাকক আৰু আমাৰ এনাজৰীডাল সদায় মজবুত হৈ থাকক। এয়ে আমি वाहिगुरुजीৰ ওচৰত প্ৰাৰ্থনা জনাওঁ। ধন্যবাদ। वाहिगुरु जी का खालसा वाहिगुरु जी की फतेह। হয়, वाहिगुरु जी का खालसा श्री वाहिगुरु जी की फतेह। আমাৰ শিখ ধৰ্মীয় প্ৰথম গুৰু শ্ৰী গুৰু নানক দেৱজীৰ আজি জন্ম জয়ন্তী হয় আৰু এই জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি আমাৰ শ্ৰী গুৰু সিং লংকা গুৰুদ্বাৰা শ্ৰী গুৰু সিং সভাৰ ফালৰ পৰা 5 দিনীয়া ৰাতিপুৱা ভাগত প্ৰভাত ফেৰী কাৰ্যসূচী আছিল আৰু এটি পবিত্ৰ শিখ ধৰ্মীয় পবিত্ৰ আখণ্ড পাঠে 3 দিনীয়া কাৰ্যসূচী আজি অন্তিমটো দিন মুঠ 8 দিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হৈছে। প্ৰতি বছৰৰ দৰে এইবাৰো অতি উল্লহ মালৰে উদযাপন কৰা হৈছে আৰু ইয়াত সকলো ধৰ্মাৱলম্বী লোকসকল ইয়াত আহি আমাৰ গুৰুদ্বাৰত আহি গুৰুজীৰ সেৱা লৈছে আৰু সকলোৱে নিজৰ যিখিনি মনৰ আশা তেওঁলোকে আহি গুৰুজীৰ ওচৰত প্ৰাৰ্থনা কৰিছে আৰু আপোনালোকৰ এই সহযোগিতা আজি শ্ৰী গুৰু নানক দেৱজীৰ জন্ম জয়ন্তীৰ লগতে ৰাস পূৰ্ণিমাৰ হৈ সকলো অসমবাসী ৰাইজক মোৰ ফালৰ পৰা আমাৰ লংকা গুৰুদ্বাৰা শ্ৰী গুৰু শিখ সিং সভাৰ ফালৰ পৰা আমি সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। वाहिगुरु जी का खालसा श्री वाहिगुरु जी की फतेह। লংকাৰ পৰা ভূপেন্দ্ৰ সিং বাবুৰ ৰিপৰ্ট এনিফাৰত 24। নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে, আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগতত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব। আমিও আছোঁ আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।